গণশিল্পী ৰাজীৱ খদিয়া। ৰাজীৱ টুপচিঙাত ৰাজীৱ খদিয়াৰ ঘৰ। ৰাজীৱ খদিয়া সদায় জনগণক নিজৰ দায়িত্ব আৰু কৰ্তব্য সম্পৰ্কে সজাগ কৰিবৰ কাৰণে, সতৰ্ক কৰিবৰ কাৰণে তেওঁ গীতেৰে মাতেৰে মানে চেষ্টা কৰি গল। কিন্তু জীৱিত কালত তেওঁক ৰাইজে যি ধৰণে চিনি পাব লাগিছিল নাপালে। দল সংগঠনবোৰেও তেওঁক বিশেষ গুৰুত্ব দিয়া নাছিল। কিন্তু ৰাজীৱ খদিয়াৰ মৃত্যুৰ পিছত তেওঁৰ গীত আৰু কথাবোৰক লৈ ৰাইজ যি ধৰণে উৎসাহিত হল, এইটো এক ডাঙৰ বিৰল ঘটনা। আৰু অকল এইটোৱেই নহয়, ৰাজীৱ খদিয়াৰ মৃতদেহ দাহ কৰাৰ পৰা আৰম্ভ কৰি ৰাজীৱ খদিয়াৰ যি শ্ৰাদ্ধ, এই শ্ৰাদ্ধ খদিয়াৰ খিলঞ্জীয়া ৰাইজে 23টা খোলা বা পৃথকে পৃথকে খাদ্য প্ৰস্তুত কৰাৰ ব্যৱস্থা কৰি সমগ্ৰ অসমৰ পৰা যোৱা লাখ লাখ মানুহক তেওঁলোকে আপ্যায়ন কৰিলে। এইটো এটা ডাঙৰ ঐতিহাসিক ঘটনা, এটা বিৰল ঘটনা। অসমত আজিলৈকে কোনো এজন গণশিল্পীৰ মৃত্যুত এই ধৰণৰ কাৰ্য ৰাইজে কৰাৰ কোনো তথ্য পাতি পাবলৈ নাই। আমি অসম সন্মিলিত মহাসংঘই কৰজোৰে খদিয়াবাসীক আমি তেওঁলোকৰ এই যি মহানুভৱতা, এই যিটো এটা ডাঙৰ এটা আদৰ্শ, এজন গণশিল্পীৰ প্ৰতি যি মৰম আৰু চেনেহ, আৰু সেই কথাটোৰ কাৰণে আমি তেওঁলোকক আন্তৰিক কৃতজ্ঞতা জনাইছো। এছাম ৰাজনৈতিক দল সংগঠনে ৰাজীৱ খদিয়াৰ নাম ব্যৱহাৰ কৰি নিজকে বেছি জাতীয়তাবাদী দেখুৱাবৰ কাৰণে চেষ্টা কৰা পৰিলক্ষিত হৈছে। গতিকে সেই ক্ষেত্ৰত খদিয়াৰ ৰাইজ সজাগ আৰু সতৰ্ক থাকিব লাগিব যে ৰাজীৱ খদিয়া কোনো ৰাজনৈতিক দলৰ সদস্য নাছিল, কোনো সামাজিক সংগঠনৰ সদস্য নাছিল। গান গাবলৈ কোনোবা অনুষ্ঠানত যোৱাটো এটা জেনেৰেল কথা। গতিকে কোনো দল সংগঠনে, কোনো ৰাজনৈতিক দল বা কোনো সংগঠনে ৰাজীৱ খদিয়াৰ নাম ব্যৱহাৰ কৰি যাতে বেছি জাতীয়তাবাদী দেখুৱাবৰ চেষ্টা নকৰে বা ৰাজীৱ খদিয়াৰ নাম বিক্ৰী কৰি লাভ অৰ্জনৰ কাৰণে চেষ্টা নকৰে, তাৰ কাৰণে অসম সন্মিলিত মহাসংঘই সকলোকে সতৰ্ক কৰি দিলো। আৰু এই ক্ষেত্ৰত ৰাজীৱ খদিয়া ফাউণ্ডেশ্যনক আৰু খদিয়াৰ খিলঞ্জীয়া ৰাইজক সতৰ্ক দৃষ্টি তথা কঠোৰ দৃষ্টিৰে লক্ষ্য ৰাখিবৰ কাৰণে আমি আহ্বান জনাইছো। ৰাজীৱ খদিয়া গণশিল্পী আছিল আৰু জনগণৰ মাজতেই তেওঁ জীয়াই থাকক। সকলো শিল্পীয়ে ৰাজীৱ খদিয়াৰ গীত মাত গাওক, মঞ্চত গাওক, বিভিন্ন ধৰণে প্ৰচাৰ কৰক। তাত মানে একো কথা কবলগীয়া নাই। এইটো প্ৰচাৰ কৰি ৰাইজক জাগ্ৰত আৰু সতৰ্ক কৰিবৰ কাৰণে চেষ্টা কৰাটো এটা উচিত কৰ্তব্য হব। এই কথাটো অসমৰ ৰাইজক তথা বিশেষভাৱে খদিয়া ৰাইজক আমি আহ্বান জনাইছো। লগতে এটা বৰ পৰিতাপৰ কথা, তিনিচুকীয়া চহৰত এগৰাকী সমাজকৰ্মী মনোজ চুতীয়া নামৰ এগৰাকী ব্যক্তিয়ে ৰাজীৱ খদিয়াৰ গীতৰ প্ৰতি আকৃষ্ট হৈ, ৰাজীৱ খদিয়াৰ কণ্ঠৰ প্ৰতি আকৃষ্ট হৈ তেওঁক অলপ মাটি দান কৰিছিল। ৰাজীৱ খদিয়াৰ নজনাকৈ আৰু ৰাজীৱ খদিয়াক মাটি দান দিয়া মনোজ চুতীয়া তেওঁ হেনো নজনাকৈয়ে এটা দুষ্কৃতিকাৰী মহলে সেই মাটিখিনি বন্ধকত থৈ পাঞ্জাৱ নেশ্যনেল বেংকৰ পৰা মানে ঋণ লৈছিল। গতিকে ৰাইজ আৰু দল সংগঠনৰ প্ৰতিবাদত তিনিচুকীয়া জিলা উপায়ুক্তই যোৱা 30 জানুৱাৰী তাৰিখে এটা তদন্ত কমিটি গঠন কৰি দিছিল অতিৰিক্ত আয়ুক্ত জাভেদ আৰমানৰ নেতৃত্বত। আৰু 30 তাৰিখে নোটিফিকেশ্যন কৰি কৈছিল তিনিচুকীয়া উপায়ুক্তই যে 7 দিনৰ ভিতৰতে প্ৰতিবেদন দাখিল কৰিব লাগে। 15 দিন পাৰ হৈ গল, আজিলৈকে প্ৰতিবেদন এতিয়া ৰাজহুৱা নহল বা কাৰ্যকৰী ব্যৱস্থা এতিয়ালৈকে হোৱা আমি দেখা নাই। এইটো অত্যন্ত দুৰ্ভাগ্যজনক কথা। আৰু সেইকাৰণে আমি ৰাজীৱ খদিয়া ফাউণ্ডেশ্যনক এই ক্ষেত্ৰত শীঘ্ৰেই তিনিচুকীয়া জিলাৰ উপায়ুক্তক সাক্ষাৎ কৰি কিমান দূৰ এই ক্ষেত্ৰত তদন্ত আগবাঢ়িছে, বিহিত ব্যৱস্থা লবৰ কাৰণে সেই কথা নজৰ দিয়া উচিত। আৰু আমিও অসম সন্মিলিত মহাসংঘই তথা অসমৰ ৰাইজেও এই ক্ষেত্ৰত কঠোৰ আৰু কাৰা দৃষ্টি ৰাখিব নিশ্চিতভাৱে। কাৰণ এই অপৰাধীসকলৰ কৰায়ত্ব কৰিব লাগিব আৰু সিহঁতৰ শাস্তি হব লাগিব। ৰাজীৱ খদিয়াৰ এটুকুৰা মাটি নাই, তেওঁক দান দিয়ে সেই মাটিত যাতে তেওঁৰ পৰিয়ালটো এটা গৃহ নিৰ্মাণ কৰি বসবাস কৰিব পাৰে, ভাল ধৰণে ল'ৰাটোক যাতে পঢ়ুৱাব পাৰে, তাৰ কাৰণেই ৰাজীৱ খদিয়াৰ পৰিয়ালক ডেপুটি কমিশ্যনৰ নেতৃত্বতে এই তদন্ত আয়োগ যিহেতু তেওঁ গঠন কৰি দিছে, এই তদন্ত আয়োগৰ জৰিয়তেই কাৰ্য ব্যৱস্থা লৈ আনুষ্ঠানিকভাৱে জিলা প্ৰশাসনে মাটি হস্তান্তৰ কৰাৰ ব্যৱস্থা ক্ষিপ্ৰতাৰে কৰা উচিত আৰু দোষীক ক্ষিপ্ৰতাৰে কৰায়ত্ব কৰি শাস্তি বিহা উচিত। আৰু সেইটোৱেই মহাসংঘৰ কাৰ্যকৰী সভাপতি মতিউৰ ৰহমান ডাঙৰীয়া, ইতিমধ্যে আপুনি গম পাইছে যে গণশিল্পী ৰাজীৱ খদিয়াৰ যি ভূমি এটা
বিতৰ্কৰ আৱৰ্তত সোমাই পৰিছে এই সম্পৰ্কত আপুনি নিশ্চয় গম পাইছে গোটেই কথাখিনি দুগৰাকীমান বিশেষ ব্যক্তিয়ে কুচক্ৰান্ত কৰি তেওঁ মাটিখিনি হস্তগত কৰাৰ এটা কৌশল তেওঁলোকে ইতিমধ্যে অৱলম্বন কৰিছে আৰু তিনিচুকীয়া জিলা আয়ুক্তই এখন তদন্ত সমিতিও গঠন কৰি দিছে অতিৰিক্ত আয়ুক্তৰ নেতৃত্বত গতিকে আপুনি এই ক্ষেত্ৰত আপুনি কি ক'ব আমি অসম সন্মিলন মহাসংঘই গভীৰ দুখ প্ৰকাশ কৰিছো এই কথাটো এটি অত্যন্ত এটা গৰ্হিত কাম যে এগৰাকী ব্যক্তিয়ে যিহেতু ধান দিছিল মাটিখিনি ৰাজীৱ খদিয়া গতিকে ৰাজীৱ খদিয়াৰ মাটিখিনি চক্ৰান্তমূলকভাৱে মাটিৰ নামত লোন আদায় কৰি অন্য এগৰাকী ব্যক্তি চক্ৰান্তকাৰী নহল গতিকে তেওঁলোকে যি ধৰণৰ ষড়যন্ত্ৰ কৰিছিল এইটো অত্যন্ত দুৰ্ভাগ্যজনক এতিয়া আপোনালোকৰ নেতৃত্বত সকলোৱে গুৰুত্ব দি লাগিছে যাতে খৰতকীয়া তদন্ত কৰি এই যিসকল অপৰাধী ৰাজীৱ খদিয়াই নিজে নাজানে আৰু মাটি যিগৰাকী মালিক জনামতে তেওঁ নাজানে গতিকে তেওঁলোকৰ অজ্ঞাতে এই ধৰণৰ চক্ৰান্ত কৰি লোন লৈ মাটিখিনি মৰ্গেজ দি থোৱা এই গোটেই বিষয়টোৰ পৰা যাতে পৰিত্ৰাণ পায় সোনকালে তাৰ কাৰণে ডেপুটি কমিশনাৰে যিটো কথা আপোনালোকক কৈছে গতিকে তেওঁৰ নেতৃত্বতে সোনকালে ইয়াৰ তদন্ত হ'ব লাগে আৰু দোষীসকলক বিৰুদ্ধে কঠোৰ ব্যৱস্থা হ'ব লাগে আৰু মাটিটো শীঘ্ৰেই ৰাজীৱ খদিয়াৰ পৰিয়ালৰ প্ৰতি হস্তান্তৰ হ'ব লাগে কোনো ধৰণৰ বাধা নোহোৱাকে যাতে তাত এটা ভৱন বা বাসগৃহ নিৰ্মাণ কৰি তেওঁৰ পৰিয়ালটো থাকিব পাৰে গতিকে সেই ক্ষেত্ৰত এটা কঠোৰ আৰু কড়া ভাৱেই মানে সকলো আগবঢ়া উচিত আৰু তাৰ কাৰণে ৰাইজ নিশ্চয় আছে এই ক্ষেত্ৰত আৰু আমাৰো সম্পূৰ্ণ সমৰ্থন আছে অসম সন্মিলন মহাসংঘৰ অন্যায়ৰ বিৰুদ্ধে আমি প্ৰতিবাদ কৰা উচিত আৰু আমি এই চক্ৰান্তকাৰীসকলক আমি তীব্ৰভাৱে গৰিহণা দিছো ৰাজীৱ খদিয়াই তেওঁ আৰু কতেও কোনো সম্পত্তি ৰাখি থৈ যোৱা নাই কতো আৰু তেওঁৰ মাটি নাই গতিকে তেওঁৰ একমাত্ৰ সন্তান আৰু পৰিবাৰ যিহেতু থাকিব লাগিব গতিকে যিকোনো উপায়েৰে এই মাটিখিনি তেওঁ পৰিয়াল বা ৰাজীৱ খদিয়া স্মৃতি ভৱন নিৰ্মাণ কৰাৰ কাৰণে ঘূৰাই পাওঁ মাটিখিনি কোনো দুষ্ট লোকে যাতে হস্তগত কৰিব নোৱাৰে কোনো অপশক্তিয়ে যাতে অন্যায়ভাৱে কাঢ়ি ল'ব নোৱাৰে মাটিখিনি সেইটো কাৰণে সকলো সচেতন হোৱা উচিত ইতিমধ্যে আমাৰ মন্ত্ৰী ৰহমান ডাঙৰীয়াই কৈছে যে যিকোনো বিনিময়ত উচিত তদন্ত কৰি দোষীক শাস্তি প্ৰদান কৰি তেওঁলোকক পৰিয়ালক ঘূৰাই দিব লাগে মাটিখিনি এটা উচিত ন্যায় যাতে তেওঁলোকে পায় পৰিয়াললৈ সেই কথা তেওঁ অৱগত কৰিছে গতিকে এই মুহূৰ্তত মই এই প্ৰতিক্ৰিয়া দিয়াৰ কাৰণে তেওঁ ৰাজীৱ খদিয়াৰ সপক্ষে এই গোটেই কথাবিলাক আহ্বান জনোৱাৰ কাৰণে মই তেখেতক ধন্যবাদ জনাইছো